একদম সহজতে বনাব পৰা হেয়াৰ মাস্ক এটা লৈ আহিছো মানে চুলিৰ উফিৰ কাৰণে একদম মহৌষধ বুলি ক'ব পাৰি মই নিজে প্ৰমাণ পাইছো আৰু তাৰ বাবে ইয়া প্ৰথমে এটা কল লাগিব কলটো দেখিছেনে একদম গেলি গৈছিল এই গেলি যোৱা কলটোকে পেলাই নিদি মই দৈৰ লগত মিক্সিত এতিয়া ভালদৰে মাৰি লম মানে ধুনিয়া এটা পেষ্ট বনাই লম ফাইন পেষ্ট আৰু এই পেষ্টটো হোৱাৰ পিছতে এতিয়া বাটি এটাত উলিয়াই ললো কাৰণ বাটিটোত ললে চুলিত লগাবলৈ সুবিধা হ'ব আৰু এইটো এতিয়া উলিয়াই ললো আৰু দেখিছেনে কি ধুনিয়াকৈ পেষ্টটো মোৰ হৈ গ'ল অৱশ্যে কল নিদিলেও কোনো কথা নাই মোৰ তাত কলটো আছিল বাবে মই দিছো হাই এভৰিৱান তেন্তে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু প্ৰথমে মই এয়া সৰি দে প্ৰথমে মানে কি আৰু প্ৰথমেতো আৰম্ভণি কৰিলোৱে মানে যিকোনো হেয়াৰ মাস্ক লগোৱাৰ আগতে মই শ্যাম্পুৰে ধুই লওঁ চুলিখিনি কাৰণ চুলিৰ গুৰিখিনি যদি সাফ নহয় যিকোনো হেয়াৰ মাস্কে আমাৰ কাম নিদিয়ে আৰু এয়া তেলখিনি মানে মই মিক্সিতে তেলখিনি দিব পাহৰিলো জানেনে সেইকাৰণে আগতীয়াকৈ আৰু আকৌ এবাৰ কামটো মোৰ অকমান বাঢ়িল ইয়াতে তেল ঘহি আছো অৱশ্যে মই দৈখিনিটো তেল মিক্স কৰি পেলাই ল'ব পাৰিলো হয় কিন্তু আৰু আগতীয়াকৈ লগাই ললো কাৰণ অকমান মোৰ মাসাজো হৈ গ'ল মোৰটো নিজে নিজৰ মাসাজ কৰি আছো অৱশ্যে আপোনালোকৰ যদি কোনোবা হেল্পাৰ থাকে নহয় তেতিয়াতো আৰু কথাই নাই হেল্পাৰে এইখিনি ধুনিয়াকৈ কৰি দিব অৱশ্যে মোৰ কিন্তু এনেকুৱা কোনো ধৰণৰ হেল্পাৰ নাই হে নিজে লগাই আছো আৰু সব অকলে কৰি আছো আৰু ধুনিয়াকৈ এতিয়া তেলখিনি লগোৱা হোৱাৰ পিছতে হেউটাটো ফালি ললো আৰু এই মিক্সিৰ যে জাৰটোৰ ঢাকনিখনত লাগি আছিল সেইখিনিও এৰা নাই বাপেকে এইখিনিও লৈ লৈছো বস্তু এনে পেলাব নোৱাৰি নহয় আৰু এই হেউটাটো ফালি আঙুলিৰে এনেকুৱাকৈ ধুনিয়াকৈ আগে গুৰিত লগাব গুৰিখিনিয়ে মেইন যিহেতুকে আৰু যদি দৈৰ এনেকুৱাকৈ মাস্ক লগোৱা হয় নহয় উফিৰ পৰা বহুখিনি মানে সমস্যাৰ পৰা সমাধান পাব পাৰি উফি হ'লে যে কেতিয়াবা মূৰটো আমাৰ বৰ খজুৱাই থাকে চাবচোন উকনি হোৱাৰ নিচিনাকৈ কিন্তু উকনি নহয় খজুৱাই থাকে প্ৰথমে মইও ভাবিছিলো মোৰ মূৰত উকনিয়ে হ'ল নেকি পিছতহে গম পালো যে মোৰ মূৰত উকনি হোৱা নাই উফিহে হৈছে এনেকুৱাকৈ ট্ৰাই কৰি বহুখিনিয়ে মই ভাল ফল পাইছো চুলি শাইনিং হোৱাটো পিছ কথা কিন্তু মেইন যেটো উফিৰ প্ৰবলেম হয় নহয় সেইটো মানে বৰ ধুনিয়াকৈ আতৰি যায় আৰু আপোনালোকে এইটো ট্ৰাই কৰিবচোন মানে যি সকলৰ উফি আছে আৰু এক্সট্ৰা শাইনৰ বাবেও সকলোৱে মানে এইটো পেকটো ব্যৱহাৰ কৰিব পাৰে আৰু দৈটো আমাৰ প্ৰায় ঘৰত থাকে খাবৰ বাবে আনো বাস তাৰে অকমান এনেকুৱাকৈ লগাব আৰু ভিডিঅ' সমূহত আপোনালোকে যে ইমান মৰম দিছে তাৰ বাবেও এই ভিডিঅ'ৰ দ্বাৰাই ধন্যবাদ জনালো সঁচাকৈ আপোনালোকৰ মৰমৰ বাবে অশেষ ধন্যবাদ দেই আৰু এয়া কথা পাতি মোৰ এটা সাইডে ধুনিয়াকৈ লগোৱা হৈ গ'ল এতিয়া এইটো সাইডেও মই ঠিক এইটো সাইডে যেনেকৈ লগাইছিলো ঠিক তেনেকৈ এইটো সাইডেও মই এতিয়া লগাই যাম আৰু এতিয়া তলফালেও লগাম যিখিনি ৰৈ আছিল তলৰখিনিটো মেইনটো গতিকে তলৰখিনিটো ৰৈ যোৱাখিনি লগাই দিলো ধুনিয়াকৈ এতিয়া লগোৱা হোৱাৰ পিছতে এটা ক্লিপ মাৰি ওপৰত ধুনিয়াকৈ থৈ দিম আৰু এয়া প্ৰায় মোৰ হৈয়ে গ'ল আৰু ৰৈ যোৱা অলপ আছিলে নহয় বাটিটো গোটেইখিনি শেষ হোৱা নাই নহয় সেইখিনিও আৰু এগেন এতিয়া মই কি কৰিম ওপৰত মানে চুলিৰ ওপৰ অংশত আৰু অকমান বেছিকৈ থুপি লগাম মানে অলপ বেছিকৈ ভাল হওক আৰু চুলিখিনি যিহেতুকে চুলি মোৰ ইমান দীঘল নহয় বাৰু এতিয়া কোনেও নকব যে চুলিটো ইমান দীঘল নহয় চুলি দীঘল নহল কি হ'ল কিন্তু চুলি যিখিনি আছে সেইখিনিটো অন্তত ভালে থাকক ন সেইকাৰণে এই যত্নখিনি কৰি লৈছো আৰু এইখিনি যে ৰোল এইখিনি মই গা ধোৱাৰ আগতে মুখখন ধুনিয়াকৈ মাসাজ কৰিম এতিয়া নকৰো এতিয়া মানে বাকি যিখিনি কাম আছে ভাত চাত বনাই পেলাই 1 ঘণ্টামান থাকিম 1 ঘণ্টামানত মোৰ বাকি কামখিনি হৈ যাব হৈ যোৱাৰ পিছত ধুই পেলাই আপোনালোকক লগ পাই আছো হাতাঞ্জা বনোৱা হৈ গ'ল গোটেই কামখিনি মোৰ প্ৰায় হৈ গ'ল এয়া শুকাই গৈছে গোটেইখিনি প্ৰায় এতিয়া মাথাটো ধুই দিম বঢ়িয়াকৈ শ্যাম্পু কৰি আৰু শ্যাম্পু কৰাৰ আগতে মই কৈছিলো নহয় গা ধোৱাৰ আগতে এইখিনি হানিম বুলি এইখিনি ধুনিয়াকৈ মুখত গোটেই মুখখনত হানি পেলাই মাসাজ কৰি ধুনিয়াকৈ ধুই আহি আপোনালোকক ফাইনেল ৰিজাল্ট দেখাই আছো আৰু এই ফাইনেল ৰিজাল্ট ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত আজিলৈ আহিছো বাই